নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত মই ক'ম যে আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ কাৰণে এপ্লাই কৰিছে আৰু এই ফৰ্মখন ফিল আপ কৰিছে, তাত কিছুমানৰ ভুল হৈছে আৰু সিহঁতে ভুল হ'লে কি কৰিব, তো সেইটোৱে এইটো ভিডিঅ'ত ক'ম। ইয়াত হোৱাইটনাৰ যদি ইউজ কৰে তো তেনে ক্ষেত্ৰত বহুতে কৈ আছে যে আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব বা পইচা নাপায়। তো সেইটোৱে এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে পইচা পাব নে নাপায়। আৰু যদি আপোনালোকে এইটোৰ লগতে বিজনেছ প্লেন এতিয়ালৈকে বনোৱা নাই, বিজনেছ প্লেনৰ ফৰ্ম এখনো আপোনালোকৰ দিব লাগিব লগতে গাঁঠি। তো বিজনেছ প্লেন আপুনি হাঁহ কুকুৰা ছাগলী যিকোনো বস্তু বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। তো ফৰ্ম কেনেকৈ ফিল আপ কৰিব মই ভিডিঅ' বনাই থৈছোঁ, মোৰ চেনেলত গৈ আপোনালোকে চেক আউট কৰিব পাৰে। তাত মই বহুতকেইটা ভিডিঅ' বনাইছোঁ বিজনেছ প্লেনৰ ৰিগাৰ্ডিং, তো সেইকেইটা আপোনালোকে চাই ল'ব। আৰু যদি এইটো ভিডিঅ' ভাল লাগে প্লিজ লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিব। তো প্ৰথমতে কওঁ যে এইখন মেইন ফৰ্ম মহিলা উদ্যমিতা অভিযান আঁচনিৰ। তো ইয়াত মই প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আবেদন পত্ৰ এপ্লিকেশ্যন ফৰ্ম। তাৰ মানে এই ফৰ্মখন এখন এপ্লিকেশ্যন ফৰ্মহে মাথো, ভুল হোৱাটো স্বাভাৱিক, ভুল হ'বই পাৰে। আমিতো মেচিন নহয়, তো মানুহ হিচাপে ভুল হৈ যাব পাৰে। তো এই ফৰ্ম কেনেকৈ ফিল আপ কৰিব সেইকেইটা মই দিছোঁৱে অলৰেডি। কিন্তু এতিয়া কথা হ'ল কি যে আপোনালোকে এই ফৰ্মখন যদি কিবা কাৰণত ভুলকৈ ফিল আপ কৰিলে, তেনে ক্ষেত্ৰত আপোনালোকে হোৱাইটনাৰ ইউজ কৰিব লগা হৈ আছে। তো মই এতিয়া আপোনালোকক এটা কথা কওঁ যে এপ্লিকেশ্যন ফৰ্মখন আপুনি ভুলকৈ ছাবমিট কৰিব নোৱাৰে, এক নম্বৰ কথা। তাৰপিছত আপোনাৰ ভুল তথ্য আপুনি দিব নোৱাৰে। তো তেনে ক্ষেত্ৰত আপুনি কৰিব কি? যদি ভুল হৈ গৈছে আৰু আপুনি হোৱাইটনাৰ ইউজ কৰিছে, আপোনালোকে ভয় খাবলগীয়া একো নাই, কাৰণ এখন এপ্লিকেশ্যন ফৰ্ম হয়, ভুল হোৱাটো স্বাভাৱিক। তো আপুনি ভুল তথ্য যিহেতু দিব নোৱাৰে, তো হোৱাইটনাৰ আপুনি ইউজ কৰিব পাৰে। কিন্তু কেইটামান বস্তু আছে যিকেইটাত অকণমান প্ৰব্লেম এটা হয়, যেনেকুৱা ধৰি লওক আপোনাৰ বেংক একাউণ্ট নম্বৰ। তো ইয়াত আপোনাৰ যিটো একাউণ্ট নম্বৰ হয়, যিহেতু ইয়াতে আপোনাৰ ধনটো সোমাব, তো সেইকাৰণে বেংক একাউণ্ট নম্বৰটো লিখোঁতে অকণ সাৱধান হ'ব, কাৰণ এই ডিটেইলছটো আপোনাৰ অকণমান কনফিডেঞ্চিয়েল হয়, প্লাছ আপোনাৰ অকণমান ডাউট এটা ক্ৰিয়েট কৰি দিয়ে যদি আপুনি তাত হোৱাইটনাৰ ইউজ কৰে বেংক একাউণ্ট নম্বৰত। তো সেইকাৰণে বেংক একাউণ্ট নম্বৰটোত আপুনি যদি পাৰে হোৱাইটনাৰ ইউজ নকৰিব। মানে কি, মই এইটো কোৱা নাই যে আপোনালোকে হোৱাইটনাৰ ইউজ কৰক, মই খালি আপোনালোকক কৈ দিছোঁ, এটা ড্ৰ লাইন দিছোঁ, আপোনালোকক এটা আইডিয়া দিছোঁ যে আপোনালোকে হোৱাইটনাৰ ইউজ কৰিব পাৰে নে নোৱাৰে। তো ভুল তথ্য যিহেতু দিব নোৱাৰে, মোৰ হিচাপততো আপোনালোকে যদি ভুল লিখি দিছে বা ভুল কৰি পেলাইছে, মোৰ হিচাপত আপোনালোকে হোৱাইটনাৰ ইউজ কৰাটো একো ডাঙৰ কথা নহয়। আৰু এপ্লিকেশ্যন ফৰ্ম ৰিজেক্ট হোৱাৰ ইয়াত মোৰ হিচাপত একো কথাই নাহে, কাৰণ এখন এপ্লিকেশ্যন ফৰ্ম হয়। তো না ইয়াত এইটো কিবা বেংকত চেক হয়, তেনেকুৱা একো নহয়। তো সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে নাৰ্ভাছ নহ'ব। যদি হোৱাইটনাৰ ইউজ কৰিছে, ইমান বেছিকৈ নকৰিব, দেখিব বেয়া হ'ব, আৰু ফৰ্মখন একেবাৰে বেয়া কৰি নিদিব যদি ভুল হৈ গৈছে। তো আপোনালোকে ভয় খাবলগীয়া একো নাই। আশা কৰোঁ আপোনালোকে চৰকাৰী 10,000 টকাটো পাওক আৰু আমাৰ অসমৰ মহিলাসকল শক্তিশালী হওক। ধন্যবাদ। জয় আই অসম।